সংবাদ বিশ্লেষণলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি সংবাদ বিশ্লেষণত আমি আলোচনা কৰিবলৈ লৈছোঁ বান সাহায্যৰ নামত ব্যাপক খেলিমেলি। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট এই চাৰিখন জিলাৰ যোৱা 19 জুলাইৰ পৰা যি বান পৰিস্থিতি হৈছে অৱৰ্ণনীয়। এতিয়াও 25খন জিলাত পানী আছে। 25খন জিলাত প্ৰায় 12 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 77,000 আশ্ৰয় শিবিৰত বন্যাৰ্ত লোকে আশ্ৰয় লৈ আছে। এতিয়ালৈকে 97জন লোকৰ মৃত্যু হৈছে। এই বানপীড়িত লোকসকলক পাৰ্যমানে ৰাইজে সহায় কৰিছে। সকলো লোক উবুৰি খাই পৰিছে। এইটো এটা অতি ইতিবাচক কথা, অতি ভাল লগা খবৰ যে বিপদগ্ৰস্ত লোকসকলক সহায় কৰিবৰ কাৰণে সকলো লোক আগবাঢ়ি আহিছে। কিন্তু ইয়াৰ মাজতে নেতিবাচক খবৰটো কঢ়িয়াই আনিছে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা দিয়া বান সাহায্যৰ একাউণ্টৰ খবৰে। চৰকাৰে বানপীড়িত লোকক সাহায্য হিচাপে 15,000কৈ টকা দিয়া বুলি ঘোষণা কৰিছে। এই 15,000 টকা কাৰোবাৰ একাউণ্টত দুবাৰ সোমাইছে আৰু কাৰোবাৰ একাউণ্টত সোমোৱাই নাই। এই অভিযোগটো উত্থাপন হোৱাৰ লগে লগে চৰকাৰীভাৱে ইয়াক তদন্ত কৰা হ'ল। তাৰপিছত নিশ্চিত কৰা হৈছে যে বহুত ডুপ্লিকেট একাউণ্ট, ভুৱা একাউণ্ট ইয়াত তালিকাত অন্তৰ্ভুক্ত হৈছে। চৰকাৰে যিখন তালিকা প্ৰস্তুত কৰিছে বানাক্ৰান্ত লোক হিচাপে, সেই তালিকাখনত বহু ডুপ্লিকেট একাউণ্ট, বহু ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উঠিছে। চৰকাৰে এই তালিকাখন প্ৰস্তুত কৰাৰ আগত স্বয়ং বিভাগীয় মন্ত্ৰী লগত চৰকাৰী আমোলা বিষয়াক লৈ বন্যাক্ৰান্তৰ ঘৰে ঘৰে গৈ জৰীপ কৰিছে, সমীক্ষা কৰিছে। তাৰ পিছতহে এই তালিকা প্ৰস্তুত কৰা হৈছে। এতিয়া এই তালিকাখন যেতিয়া চৰকাৰে প্ৰস্তুত কৰিছিলে তেতিয়া তাত আধাৰ আৰু ৰেচন নম্বৰ সংযোগ কৰা হোৱা নাছিল। আধাৰ আৰু ৰেচন নম্বৰ যদি সংযোগ কৰা হ'লহেঁতেন তেতিয়াহ'লে একাউণ্টত থকা লোকসকলৰ মাজত সাহায্যৰ কাৰণে উপযোগী মানুহ আছেনে নাই সেইটো প্ৰতিপন্ন হ'লহেঁতেন। বানপীড়িত বহু লোকে চৰকাৰী সাহায্য পাবৰ কাৰণে আশাৰে বাট চাই আছে। কিন্তু এতিয়া ডুপ্লিকেট বেংক একাউণ্ট ধৰা পৰাৰ লগে লগে এই সাহায্যৰ প্ৰক্ৰিয়াটো সাময়িকভাৱে স্থগিত ৰখা হৈছে আমি জানিব পৰা মতে। যদি সেইটোৱেই হয় তেতিয়াহ'লে এই ভুক্তভোগী বানপীড়িত লোকসকল ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকে আশাহত হৈছে। তেওঁলোকে বাট চাই আছিলে চৰকাৰৰ পৰা এটা সহায় পাব বুলি, এটা সাহায্য পাব বুলি। কিন্তু সেই সহায়টো সাময়িকভাৱে হ'লেও বন্ধ হৈছে। এতিয়া ডুপ্লিকেট একাউণ্ট বন্ধ কৰিবলৈ যাওঁতে, ভুৱা হিতাধিকাৰী ৰোধ কৰিবলৈ যাওঁতে যদি পাবলগীয়া মানুহো যদি বঞ্চিত হয় সেইটোতো ভাল কথা নহ'ব। বানত ককবকাই থকা, ঘৰ দুৱাৰ হেৰুওৱা আৰু অনেক ক্ষতিৰ সন্মুখীন হৈছে এই লোকসকলে সাহায্যৰ নামত কিবা এটা পোৱাৰ যেতিয়া আশা দেখে তেতিয়া সেইটো তেওঁলোকৰ মনলৈ ইমান দুৰ্বিষহ, ইমান দুৰ্যোগৰ মাজতো অলপ হ'লেও তেওঁলোকে এটা সকাহ পোৱা বুলি ভাবিছিল বা ভাবিব পাৰে। কিন্তু ইয়াৰ কাৰণে ভুল কাৰ? চৰকাৰে সমীক্ষা কৰিছে, জৰীপ কৰিছে, লগত আমোলা বিষয়া লৈ গৈছে, বিভাগীয় মন্ত্ৰী গৈছে। তাৰপিছতো তালিকাখনত কেনেকৈ ভুৱা মানুহৰ নাম সোমাব পাৰে? ইয়াৰ কাৰণে দস্তুৰ মত জবাবদিহি হ'ব লাগিব। চৰকাৰ প্ৰশাসনক আমি যদি এই কথাটো সুধো, ইয়াত ভুৱা মানুহৰ নাম কেনেকৈ সোমালে তালিকাত? ইয়াত ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰ আগতেই সংযোগ কৰা কিয় নহ'ল? এতিয়া তেওঁলোকে কৈছে যে আধাৰ আৰু ৰেচন সংযোগ কৰাৰ পিছতহে তেওঁলোকক সাহায্যটো মুকলি কৰি দিব। এতিয়া আমাৰ কথাটো হ'ল এই যে ভুক্তভোগী লোকসকল, তেওঁলোকে চৰকাৰৰ কাৰণে আশা কৰি ৰৈ আছে বান সাহায্য পাবৰ কাৰণে, সেই লোকসকলৰ ভুল কি? সেই লোকসকলৰতো একো ভুল নাই। কাৰ ভুলৰ কাৰণে তেওঁলোকে এনেকুৱা এটা পৰিণতিৰ সন্মুখীন হ'বলৈ পালে? ইয়াৰো বিচাৰ হ'ব লাগে।
কোন চৰকাৰী বিষয়াৰ ভুলৰ কাৰণে এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল বা এনেকুৱা এটা ভুল সিদ্ধান্ত কেনেকৈ ল'বলৈ পালে বা আগতীয়াকৈ কিয় নিৰ্ধাৰণ কৰা নহ'ল যে আমি যে সমীক্ষা কৰিম, আমি যে ঘৰে ঘৰে যাম, আমি যে তেওঁলোকৰ পৰা একাউণ্টবোৰ ল'ম, একাউণ্টৰ লগত আমি যে আধাৰ আৰু ৰেচনো ল'ম, ৰেচন কাৰ্ডৰ নম্বৰো ল'ম, তেতিয়াহে আমি এইটো নিশ্চিত কৰিব পাৰিম। এই কথাটো আগতীয়াকৈ কিয় ভবা নহ'ল? এইবোৰ এটা ভাবিবলগীয়া বিষয়। আমি আশা কৰিছোঁ চৰকাৰে এই কথাবোৰ ভাবি যথোচিত পদক্ষেপ ল'ব আৰু যিমান পাৰি সোনকালে পদক্ষেপ ল'ব আৰু ভুক্তভোগী জনসাধাৰণে যাতে ইয়াৰ পৰা পৰিত্ৰাণ পায়। জনসাধাৰণে চৌপাশৰ মানুহে যিমান পাৰে সহায় সাহায্য কৰি আছে, চৰকাৰেও নিজৰ দায়িত্ব পালন কৰক বুলি আমি ভাবিছোঁ। ইতিমধ্যে ইয়াত বহু ঘৰ 4,011টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। আকৌ 13,860টা ঘৰ আংশিকভাৱে ধ্বংস হৈছে। জৰীপত এইবোৰ কথা প্ৰকাশ পাইছে। এই সম্পূৰ্ণৰূপে ধ্বংস হোৱা ঘৰবোৰ, আংশিকভাৱে ধ্বংস হোৱা ঘৰবোৰ, এই পৰিয়ালবিলাকক কি ব্যৱস্থা কৰা হয়, চৰকাৰে ইয়াৰ এটা উচিত সমাধান সোনকালে কৰিব বুলি আমি আশা ৰাখি আজিৰ বিশ্লেষণ সামৰিছোঁ। ধন্যবাদ।